Hi everyone, welcome back to my channel. মই আৰু পুনৰ একবাৰ আহিলো আপোনালোকৰ মাজত। ইয়া হল পকৰা। তো পকৰা ৰেচিপিটো মই কেনেকৈ বনাও আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব। আৰু ইয়াতে লৈছো মই মিহি মিহিকে পিয়াজ আৰু কচা জলকীয়া কাটি লৈছো। আৰু তাৰ বাবে লৈছো অলপমান পিঠাগুৰি মানে চাউলৰ গুৰি দিয়া লৈছো। আৰু লৈছো অকমান বেসন পৰিমাণ অনুসৰি দিম বেসন আৰু দি লৈছো হালধি গুৰি পৰিমাণ অনুসৰি হালধি গুৰি দিলো আৰু দিছো অকমান আধা চামুচ জিৰা গুৰি আৰু দি লৈছো ধনিয়া গুৰি। এতিয়া মই ভালদৰে মিক্স কৰি লম। পিয়াজৰ লগত কেঁচা জলকীয়াৰ লগত ভালকৈ এনেকৈ মিহলাই লম। অকমানকৈ পানী দি মিহলি কৰি লম। ভালকৈ মিহলাই লম আৰু ইয়াত বেলেগ একো নালাগে আৰু অকল নিমখ দিব লাগিব। তো নিমখ মই দিম। ইয়া একদম সিম্পল ৰেচিপি বৰা বনাবৰ কাৰণে। আৰু নিমখ দিলো ইয়াতে পৰিমাণ অনুসৰি। নিমখ দি ললো। আকৌ এবাৰ ভালদৰে এতিয়া নিমখৰ লগত এতিয়া আকৌ এবাৰ মিহলাই লম। এবাৰ দিছো মই ইয়াতে যে ধুই ৰখা সজনাৰ পাত দিম। এতিয়া সজনাৰ পাতবিলাক দিলো। দি কেনে আৰু মই ভালদৰে মিহলাই লম। ভালদৰে মিহলাই লম যাতে পিঁয়াজ আৰু যে বেসন পিঠাগুৰি গোটেইবিলাক লগত সজনা পাতখিনি মই মিহলাই ললো। আৰু এতিয়া মই কেৰাহীত তেল গৰম দিছো। এতিয়া এই কেৰাহীত পকৰাবিলাক সৰু সৰুকৈ এনেকৈ দিম। এনেকুৱা সাইজৰ দিলেই হ'ব। বৰ ভাল হয়। মচমচীয়া টাইপৰ হ'ব। এই পকৰা খাব বৰ ভাল। আপোনালোকেও ঘৰত ট্ৰাই কৰিব। এনেকৈ বনাই খাই চাব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে। গোটেইবিলাক কেনেকৈ দিম। এতিয়া মই দিয়াৰ পিছত আৰু অকণমান পিছত আৰু উলট পালট কৰি দিম। অলপ তেল বেছিকৈ দিও ভাজিব লাগে যিহেতু পকৰা হয়। এতিয়া মই উলট পালট কৰি দিছো। তো বন্ধুসকল আপোনালোকে এনেকৈ বনাব পকৰা এই সজনা পাতেদি। বেলেগ একো নালাগে। পিঁয়াজ কেঁচা জলকীয়া নিমখ হালধি মিক্স কৰি পেলাই এনেকৈ বনাব। গৰম গৰম পকৰা। তো মোৰ এইবিলাক হেৰি হৈয়ে গ'ল। এতিয়া মই নমাই ল'ম। এনেকৈ অলপ ব্ৰাউন কালাৰকৈ ভাজি ল'ব। লাহে অলপ ল' ফ্লেমত ভাজিব লাগিব। বেছি হাই ফ্লেমত দি ভাজিলে সোনকালে জ্বলি যাব পাৰে আৰু তেতিয়া ভিতৰত কেঁচা থাকিব পাৰে। যেনে কেঁচা নাথাকে অলপ ল' ফ্লেম কৰি ভাজিব যাতে ভিতৰৰ পৰা সিজি আহে। আৰু তাৰপিছত মচমচীয়া টাইপৰ হ'ব। গৰম গৰম খাবই ভাল। ঠাণ্ডা হ'লে অলপ সেমেকা হৈ যাব।
এইটো আপুনি আপোনালোকে য'তে খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, চাহৰ লগতো খাব পাৰিব। হৈ গৈছে, এতিয়া মই নমাই ল'ম। এটা প্লেটত নমাম। গোটেইবিলাক এনেকৈ মোৰ নমোৱা হৈ গ'ল। আৰু আছে সেইখিনিও মই দি দিম। এনেকৈ চেম একে প্ৰচেছত মই ভাজিম বাকীখিনিও। বাকীবিলাকো মই একে প্ৰচেছত আৰু আকৌ আছে সেইবিলাক মই দিম, দি আৰু ভাজি ল'ম। তো ফ্ৰেণ্ড, আপোনালোকক কেনেকুৱা লাগিল আজিৰ মোৰ এই সজনা পাতৰ পকৰা ৰেচিপি? যদি ভাল লাগি থাকে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। কাষত থকা বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু বাকী যিবিলাক ভিডিঅ' দিম সেইবিলাক ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তো বাকীখিনিও মোৰ এনেকৈ একে চিষ্টেমত হৈ গ'ল। এতিয়া মই এইকেইটাও নমাই লৈছোঁ। মোৰ গোটেইবিলাক পকৰা ভজা হৈ গ'ল। তো ফ্ৰেণ্ড, আপোনালোকক কেনেকুৱা লাগিল আজিৰ মোৰ পকৰা ৰেচিপি? এতিয়া মোৰ কমপ্লিট হ'ল ভাজি। গোটেইবিলাক মই ভাজি ল'লোঁ, গৰম গৰম পকৰা। তো সম্পূৰ্ণভাৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।